নমস্কাৰ বন্ধুসকল, আজি আমি আহকচোন হিন্দী গ্ৰামাৰ শিকোঁ। আজি আমি শিকিম লিংগ অৰ্থাৎ জেণ্ডাৰ। অভিনেতা অভিনেত্ৰী, অভিনয় কৰে যি সেই পুৰুষজনক আমি অভিনেতা বুলি কওঁ আৰু মহিলাগৰাকীক অভিনেত্ৰী। গধা গধী, ঘোঁৰা ঘোঁৰী, গুংগা অৰ্থাৎ যি মুখেৰে মাতিব নোৱাৰে তাক আমি গুংগা বুলি কওঁ আৰু গুংগাৰ স্ত্ৰীলিংগ গুংগী। কবুতৰ, পাৰ চৰাইক কবুতৰ বুলি কয়, স্ত্ৰীলিংগ কবুতৰী। কুম্হাৰ, যি মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰে তাক আমি কুম্হাৰ বুলি কওঁ। অসমীয়াৰ সৈতে ঠিক একেই, যাক আমি অসমীয়াত কুমাৰ বুলি কওঁ। কুম্হাৰ কুম্হাৰিন। কবি কৱয়িত্ৰী, আত্মজ, আত্মজ মানে হৈছে পুত্ৰ, আত্মজা মানে পুত্ৰী। কুত্তা কুটীয়া, ইয়াক আমি কুটীয়া বুলি নকওঁ, খুটীয়া বুলি কওঁ। গোৱালা, যি গাখীৰৰ কাৰোবাৰ কৰে তাক আমি গোৱালা বুলি কওঁ, যাক আমি অসমীয়াত গোৱাল বুলি কওঁ। গোৱালিন, গোৱালা গোৱালিন। উট উটনী, গৌৰা, বগা মানুহক গৌৰা বুলি কোৱা হয়, গৌৰী। কালা কালি, ক'লা। ऊंचा মানে হৈছে ওখ, ऊंचा ऊंची। গুড্ডা, গুড্ডা সেইটো কয় যিটোৰ লগত আমি খেলনা বস্তু খেলা সেই পুতলাটোক গুড্ডা বুলি কয়। গুড্ডা গুৰিয়া। গায়ক, যি গায় সেইজনক গায়ক বুলি কয় আৰু স্ত্ৰীলিংগ গায়িকা। শিষ্য, অসমীয়াত ইয়াৰ উচ্চাৰণ হয় শিষ্য আৰু হিন্দীত শিষ্য। শিষ্য শিষ্য শিষ্যা। ঠাকুৰ ঠাকুৰাইন। পুৰুষ স্ত্ৰী। বিদ্বান, যিজন জ্ঞানী মানি তেওঁক আমি বিদ্বান বুলি কওঁ, স্ত্ৰীলিংগ বিদুষী বিদুষী। দাদা দাদী, ককা আইতা। অসমীয়াত আমি মাৰ আৰু দেউতাৰ দুয়োফালৰজনৰ বাপেকক বা মাকক ককা আইতা বুলি কওঁ, কিন্তু হিন্দীত দাদা মানে বাপেকৰ ফালৰ জনক অৰ্থাৎ বাপেকৰ বাপেকক দাদা বুলি কয় আৰু বাপেকৰ মাকক দাদী। নেতা নেত্ৰী। ধোবী ধোবী, কাপোৰ ধোৱা মানুহক ধোবী বুলি কয়, ধোবিন ধোবা ধোবী ধোবিন। হাতী হাথিনী। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনালোঁ আৰু এনেকুৱা অধিক ভিডিঅ' চোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।